তেওঁ সেই সপোনটো দেখে এইটোৱেই সময়, যাৰ বয়স অতি কমেও 16 বা 18। আগতে যি হ'ল ঘৰৰ মা দেউতাৰ তত্বাৱধানত আমি আছিলোঁ, কিন্তু এতিয়া আমি ওলাই আহিছোঁ। মোৰ নিজৰ জীৱনটোক লৈ মই নিজে এটা সপোন দেখিম যে মই ভৱিষ্যতলৈ এনেকুৱা এজন মানুহ হ'ব বিচাৰোঁ। সেই সপোনটোক আগুৱাই নিবৰ কাৰণে তুমি যেতিয়া এই সময়টো ঠিক কৰিছা, তাৰ পিছতে তৃতীয়টো খৰ তোমাক দৰকাৰ হয়, সেইটোৱে হৈছে সংকল্প। তুমি ভীষ্মৰ দৰে প্ৰতিজ্ঞা কৰা নিজৰ মনৰ মাজত যে মই কৰিমেই, মই পাৰিমেই, মই হ'মেই, মই আমুকৰ দৰে হ'ম বা মই এনেকুৱা এজন মানুহ হ'মেই। তাত কোনো প্ৰশ্নবোধক চিহ্নৰ উদয় হ'বই নোৱাৰে। ভীষ্মৰ দৰে তুমি প্ৰতিজ্ঞা কৰা, সংকল্প লোৱা। সেই সংকল্প যেতিয়া ল'বা, তোমাক আগুৱাই যাবৰ কাৰণে আন এটা খৰেই দৰকাৰ হয়, সেইটোৱে হৈছে সাহস। 20 খোজ আগুৱাই 10 খোজ যিবিলাক মানুহ পিছুৱাই যায়, বা 10 খোজ আগুৱাই 20 খোজ যিবিলাক মানুহ পিছুৱাই যায়, জীৱনত কেতিয়াও সফল নহয়। বিভিন্ন ঘাত প্ৰতিঘাত আহে, প্ৰত্যাহ্বান আহে, সেইবিলাকক নেওচি আগুৱাব পৰাটোহে এজন মানুহৰ লক্ষ্য, আৰু সেইজনেই সফল হয়। যেতিয়া তুমি সেই সাহস অৰ্জন কৰিবা, সেই সাহসেৰে যেতিয়া তুমি আগুৱাবা, তেতিয়াই তোমাক প্ৰয়োজন হয় এখন জগতৰ। কোনখন জগত? সংগ্ৰামৰ জগত। ৰুকি ৰুকি তুমি জীৱনটোৰ লগত সংগ্ৰাম কৰিব লাগিব। বিভিন্ন ঘাত প্ৰতিঘাত আহিব, কাৰোবাৰ অৰ্থনৈতিক সংঘাত, কাৰোবাৰ মানসিক দ্বন্দ্ব। ঘৰত মা আৰু দেউতাৰ মাজত দুৰ্বাদল কাজিয়া, তুমি মানসিকভাৱে চূড়ান্ত অশান্তিৰ দিন কটাইছা। তুমি যি ধৰণে বিচাৰিছিলা টকা পইচা তোমাক দেউতাই দিব পৰা নাই, তোমাক মায়ে দিব পৰা নাই, তোমাৰ মানসিক দ্বন্দ্ব। লগৰ ল'ৰাটোৱে দামী বাইক এখন লৈ আহিছে, তুমি চাইকেল এখনো আনিব পৰা নাই। লগৰ ছোৱালীজনীয়ে সদায় ইউনিফৰ্ম চেঞ্জ কৰি আহিছে, তোমাৰ সপ্তাহটোত এযোৰেই হয়তো ইউনিফৰ্ম। এই যিটো সংঘাত, এই যিটো দ্বন্দ্ব, এইবোৰ গৌণ বুলি ভাবি তুমি আগুৱাব পাৰিব লাগিব। সেইখনেই হৈছে তোমাৰ কাৰণে সংগ্ৰাম, জীৱনৰ সংগ্ৰাম। হাতত পিষ্টল লৈ ৰাস্তাত আন্দোলন কৰা সংগ্ৰামখনৰ কথা মই নাই কোৱা, মই জীৱনৰ সংগ্ৰামখনৰ কথা কৈছোঁ। তুমি প্ৰত্যেকজন সফল মানুহ চকুৰ সন্মুখত থিয় কৰাই দিয়া, দেখিবা মই কোৱা এই কেইটাই তেওঁলোকৰ গাত লাগি আছে। এই সফল হ'বৰ কাৰণে আন কেইটামান দন্ত শৰেই প্ৰয়োজন হয়, আৰু সেই দন্ত কেইটাই মই তোমালোকৰ আগত কৈ আছোঁ। যদি কাৰোবাক তুমি এই মুহূৰ্তত চকুৰ আগত সফল ব্যক্তি হিচাপে খাৰা কৰিছা, থিয় কৰাইছা, তুমি চোৱা মই কোৱা কেইটাই আছে। এটা নিৰ্দিষ্ট সময়ত সেই মানুহজনে সপোন দেখিছে, এটা নিৰ্দিষ্ট সময়, কিন্তু সময় আছে তেওঁ সপোন দেখাৰ। তাৰপিছত তেওঁ সেই সপোনটো আগুৱাই লৈ গৈছে। কেনেকৈ আগুৱাই লৈ গৈছে? সংকল্পৰে আগুৱাই লৈ গৈছে। মই কৰিম, পাৰিম, জিনিম, এনেকুৱা মনোভাৱেৰে তেওঁ আগুৱাইছে। আৰু যেতিয়া তেওঁ সেই সংকল্পৰে আগুৱাইছে, তেওঁৰ মাজত তুমি দেখিছা প্ৰচুৰ সাহস আছে মানুহজনৰ। সেই সাহসৰে যিখন জগতত সোমাইছে, সেইখনেই হৈছে সংগ্ৰামৰ জগত। সেই সংগ্ৰামখন আগুৱাবৰ কাৰণে তোমাক আন এটা শৰে দৰকাৰ হয়, সেইটোৱে হৈছে সান্নিধ্য। তুমি কাৰ লগত থাকি সেই সংগ্ৰামখন কৰিছা? সোঁৱে বাওঁৱে কোন আছে? তোমালোকৰ মনত আছে সিদিনাখন শ্বেতা আগৰৱালা নামৰ কমাৰ্চৰ যিগৰাকী টপাৰ, হায়াৰ ছেকেণ্ডেৰীত যিগৰাকী টপাৰ হৈছিল, চাৰ্টিফিকেট মাৰ্কশ্বিটত তাই ঠিকেই চোকা আছিল, তাই ঠিকেই টপাৰ হ'ল, কিন্তু তাই সান্নিধ্য বুজিয়েই নাপালে তাই কাৰ সান্নিধ্যত আছে। জীৱনত তাক আটাইতকৈ প্ৰকৃত বন্ধু বুলি ভাবিলে, আৰু ভবাই নহয় ভৱিষ্যতলৈ যাৰ লগত তেওঁ গোটেই জীৱন কটাম বুলি সপোন দেখিলে, আৰু তেওঁ হাততেই অকালতে তাই মৃত্যু হ'ল, মৃত্যু হৈছে। সেইটোৱেই হৈছে সান্নিধ্য। তুমি ভাবিব লাগিব তোমাৰ সোঁৱে বাওঁৱে যিসকল বহি আছে, আটাইতকৈ ডাঙৰ ফেটিসাপটো বহি আছে নে তোমাৰ প্ৰকৃত বন্ধু বহি আছে। তুমি জানিব লাগিব যে তোমাৰ মগজুক যিসকলে প্ৰত্যাহ্বান জনাব নোৱাৰে, এই বন্ধুৰূপী ফেটিসাপটোৱে তোমাক ক্ষতি কৰিব। বক্ৰ ৰাস্তালৈ তোমাৰ মগজুক তেওঁ প্ৰত্যাহ্বান জনাব, তোমাৰ লগত প্ৰেমৰ ভাৱ কৰিব, তোমাৰ লগত আটাইতকৈ ঘনিষ্ঠ বন্ধু হোৱাৰ অভিনয় কৰিব। তুমি গমেই নাপাবা। যিদিনাখন তুমি আৱিষ্কাৰ কৰিবা যে মই দেখোন ইয়াক এনেকৈ ভাবিছিলোঁ, মই দেখোন এইক এনেকৈ ভাবিছিলোঁ, তাই এনেকুৱা কৰিলে, তুমি তেতিয়া দিগ্ভ্ৰান্ত, দিশহাৰা, বাকৰুদ্ধ হ'বা। তোমাক বা তাতা দিশ গুচি যাব, তোমাৰ চকুলোৰে কেৱল নেদেখা হ'ব। অ' মাই গড, এইটোৱে ওলাব বাক্য, তাতকৈ একো নোলায়। এই সান্নিধ্য তুমি বুজি পাব লাগিব যে তুমি কাৰ সান্নিধ্যত আছা, তোমাৰ কোন বন্ধু, কোন বান্ধৱী। সেই সান্নিধ্যৰে যেতিয়া তুমি আগুৱাবা, সঁচা সান্নিধ্য যদি পোৱা, তুমি আন এটা শিকিবা, সেইটো হৈছে সততা। ভালৰ লগত থাকিলে তুমি ভাল হ'বাই, আৰু বেয়াৰ লগত থাকিলে তুমি গম নোপোৱাকৈ বেয়া হৈ যাবা। সেই ভাটৌৰ চৰাই সাধুটোৰ দৰে।
কাৰোবাৰ সংগত পৰি বেয়া হৈ যাবা। আৰু যেতিয়া তুমি সততা শিকিবা, তুমি চাবা তোমাৰ কষ্ট হ'ব, কিন্তু তাৰ তুমি মূল্য পাবাই। মেট্ৰিকত, হায়াৰ ছেকেণ্ডেৰী বা ইয়াতো তুমি নকল কৰি টপাৰ হ'ব পাৰা। তুমি ফাৰ্ষ্ট ক্লাছ, ফাৰ্ষ্ট MSc MA বা ইঞ্জিনিয়াৰিং মেডিকেলত তুমি হ'ব পাৰা। মনত ৰাখিবা, এজন মানুহে অসৎ উপায়েৰে যেতিয়া তেওঁ পূৰ্বলৈ লক্ষ্য কৰি আগুৱাই, সেই মানুহজন কেতিয়াও ইয়াৰ পৰা গৈ ইয়াত নাপায়গৈ। তেওঁ ইয়াৰ পৰা গৈ ইমান পাবগৈ, আৰু ইয়াতেই ভগৱানে তেওঁৰ ৰাস্তা স্তব্ধ কৰিব। কি ৰাজনৈতিক ক্ষেত্ৰখনলৈ মনত পেলোৱা, যিবিলাক বক্ৰ ৰাস্তাৰে আগুৱাব বিচাৰিছে, নাই পৰা, এটা জেগাত ৰৈ গৈছে, তেওঁলোকক আগুৱাবলৈ নাই দিয়া। আৰু সামাজিক ক্ষেত্ৰখনলৈ মনত পেলোৱা, ইয়াত নাই পোৱাগৈ, এটা জেগাত ৰৈ গৈছে। সাংস্কৃতিক ক্ষেত্ৰখনলৈ মনত পেলোৱা, ইয়াত নাই পোৱাগৈ, ইয়াত ৰৈ গৈছে। কাৰণ অসৎ পথেৰে আগুওৱা মানুহবিলাকক ভগৱানে ইমান চান্স নিদিয়ে, অসম্ভৱ। সততা লাগিবই, সৎ পথেৰে আগুৱালেহে তোমাক ভগৱানে সহায় কৰিব। আৰু যেতিয়া তুমি সেই সততাৰে আগুৱাবা, তেতিয়াই তুমি আন এটা সৎ অধিকাৰী হোৱা, সেইটোৱে হৈছে সন্মান। ইয়াক কোনোবা সৎ পথেৰে আগুৱাই নিজৰ জীৱনটো তেওঁ আগুৱাব বিচাৰিছে, তেওঁ টপাৰ হৈছে, তেওঁ শ্ৰেণীটোৰ তেওঁ সন্মানীয় ছাত্ৰ হৈছে, তেওঁ শিক্ষা প্ৰতিষ্ঠানখনৰ সন্মানীয় ছাত্ৰ হৈছে। সেইটোৱেই সততাৰ মূল্য। আৰু যেতিয়া এজন ছাত্ৰ, এগৰাকী ছাত্ৰী সন্মানৰ অধিকাৰী হয়, বিশ্ববিদ্যালয়খনৰ সন্মানীয় ছাত্ৰ হয়, কলেজখনৰ সন্মানীয় ছাত্ৰী হয়, শিক্ষা প্ৰতিষ্ঠানখনৰ সন্মানীয় ছাত্ৰ ছাত্ৰী হয়, তেতিয়াই কি হৈ যায়? তেওঁ শিক্ষা প্ৰতিষ্ঠানখনৰ সম্পদ হয়, ঘৰখনৰ সম্পদ হয়, অঞ্চলটোৰ সম্পদ হয়, জাতিটোৰ সম্পদ হয়, ৰাজ্যখনৰ, দেশখনৰ সম্পদ হয়। আৰু যিবিলাক মানুহে নিজকে সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰে, সেইবিলাক মানুহে পৰৱৰ্তী সময়ত সফল হয়। তুমি নৰেন্দ্ৰ মোদীক থিয় কৰি দিয়া, তুমি সৰ্বানন্দ সোণোৱালক থিয় কৰি দিয়া, তুমি জুবিন আৰু পাপনক থিয় কৰি দিয়া, তুমি ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰ আৰু হীৰেণ গোহাঁইক থিয় কৰি দিয়া, মই কোৱা এই শকেইটাই তুমি বিচাৰি পাবা। হয়নে নহয় তুমি চোৱা। এটা নিৰ্দিষ্ট সময়ত তেওঁলোকে নিজৰ জীৱনটোক লৈ স্বপ্ন দেখি আগুৱাইছে, আৰু তেওঁলোকৰ লগত এই শকেইটাই হয়তো আছে। গতিকে এই বয়সত তুমি একো কৰিব নোৱাৰিলেও অন্ততঃ নিজৰ সপোন পূৰ কৰিবৰ কাৰণে যদি তুমি তেনেকৈ বাট বুলিব জানা, তেতিয়াহ'লে তোমাৰ